মই জিম্পী আপোনালোক সকলোলৈকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ বিহুটি ভালে ভালে গৈছে। আমাৰো ভাল ধৰণে গ'ল বাৰু। আজি মই আপোনালোকক বিহুৰ ভিডিঅ' দিব খোজা নাই, দিম মই বিহুৰ ভিডিঅ'টো লাহে লাহে দি আছোঁ। আজি মই আপোনালোকৰ মাজলৈ এটা ৰেচিপি লৈ আহিছোঁ, যিটো সকলোৱে বনায়, তথাপিতো ভাবিলোঁ ময়ো শ্বেয়াৰ কৰোঁচোন। প্ৰথমতে খালি আপোনালোকক দেখাই লৈছোঁ আমাৰ বেটাই এয়া বিহুৰ লগত কেনেকৈ নাচিছে আৰু কেনেকৈ ঢোল বজাইছে চাওকচোন। এয়া মই আজি মাছৰ তৰকাৰী এখন বনাবলৈ লৈছোঁ। তাৰ বাবে মই লৈছোঁ মাছ 4 পিচ আছিলে, 4 পিচ লৈছোঁ। এয়া আলু এটা কাটি লৈছোঁ, বিলাহী 3টা দিছোঁ, তাৰপিছতে পিঁয়াজ অকণমান, আদা ৰচুন জালুক খুন্দি লৈছোঁ, এইফালে পাঁচফোৰণ, এইফালে হালধি নিমখ, এইফালে লৈছোঁ মই অকণমান ৰেড চিলি, এইফালে লৈছোঁ মই অকণমান ধনিয়া আৰু এয়া হৈছে জিৰা। এইখিনিয়ে সামগ্ৰী লাগিব আৰু ইয়াৰেদি মই আজি মাছৰ জোলখন বনাবলৈ লৈছোঁ। কেৰাহীখনত নিজৰ জোখমতে অকণমান তেল দি ল'লোঁ আৰু তেলখিনি গৰম হোৱাত মই ইয়াতে পাঁচফোৰণ কেইটামান দি দিলোঁ। তাৰপিছতে ইয়াতে মই পিঁয়াজখিনি দি দিলোঁ। এয়া পিঁয়াজখিনি মই সুন্দৰকৈ ফ্ৰাই কৰি ল'ম। তাৰপিছতে পিঁয়াজখিনিতে মই যিখিনি আদা ৰচুন জালুক খুন্দি থৈছিলোঁ সেইখিনি দি দিলোঁ আৰু তাতে মই ধনিয়া গুড়ি দি দিছোঁ, জিৰা গুড়ি অকণমান দি দিছোঁ আৰু মই ৰেড চিলি পাউডাৰ অকণমান দি দিছোঁ। তাৰপিছতে এইখিনি মই সুন্দৰকৈ লৰাই ল'ম। লৰোৱাৰ পিছতে ইয়াতে মই তাৰপিছতে নিমখ অকণমান দিম, নিজৰ জোখমতে নিমখটো দিম। তাৰপিছতে অকণমান হালধি দি ল'লোঁ আৰু ইয়াতে অকণমান চেনি পেলাই দিছোঁ। চেনিটো তেলত দিলে ভাল হয়, কালাৰটো খুব ধুনীয়া আহে। তাৰপিছতে এইখিনি অকণমান লৰাই পেলাই মই মছলাখিনি মানে জ্বলি নাযাবলৈ বা ধুনীয়াকৈ সিজিবলৈ পানী অকণমান দি ল'লোঁ। দি পেলাই মই অকণমান দেৰি ঢাকি থ'লোঁ। তাৰপিছতে মোৰ মছলাখিনি ভালকৈ হৈ যোৱাৰ পিছতে মই বিলাহীকেইটা দি দিছোঁ তেলতে। এইখিনি বিলাহীখিনিও মই ধুনীয়াকৈ ভাজি ল'ম, যাতে বিলাহীৰ গোন্ধখিনি নাথাকে, তেতিয়ালৈকে মই বিলাহীখিনি ভাজি থাকিব লাগিব। তাৰপিছতে হাতাখনে এনেকৈ থেতেলিয়াই দিছোঁ। তাৰপিছতে মই আলুখিনি ফ্ৰাই কৰি দিয়াটো আপোনালোকক দেখুৱাবলৈ নহ'লে, মানে মই ভিডিঅ' কৰিছিলোঁ, ভিডিঅ'টো কিবা কাৰণত উৰি গুচি গ'ল, সেইবাবে দুখিত। তাৰপিছতে আলুখিনি ইয়াতে এনেকৈ দি দিলোঁ। দি দিয়াৰ পিছতে অকণমান পিছতে হৈয়ে যাব। ইয়াতে এয়া পানী অকণমান দি দিলোঁ নিজৰ জোখমতে। এইখিনি উতল আহিলেই কালাৰটো চাওকচোন ইমান ধুনীয়া হৈছে। তাৰপিছতে মই যিখিনি ফ্ৰাই কৰি থৈছিলোঁ মাছখিনি, সেই মাছকেইপিচ ইয়াত এপিচ এপিচকৈ দি দিছোঁ। মাছখিনি অকণমান লাহেকৈ লুটিয়াই দিছোঁ। এইখিনিতে আপোনালোকক কথা এটা কৈ থওঁ, যদি আপোনালোকৰ আমাৰ এই পেজটো বা চেনেলটো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব আৰু ফেচবুকত ফ'ল' কৰিবলৈ নাপাহৰিব। ফেচবুকত মোৰ পেজটিৰ নাম হৈছে জিম্পী প্ৰাঞ্জল শৰ্মা। ইয়াতে এটা মই পকা জলকীয়া দি দিছোঁ। পকা জলকীয়াটো গোন্ধটোৰ বাবেই দি দিয়া হৈছে, পিছত দিলে ভাল লাগে। তাৰপিছতে মোৰ আজিৰ মাছৰ কাৰীখন ৰেডি হৈ গ'ল। কেনেকুৱা হৈছে জনাবচোন। খাবলৈ কিন্তু খুবেই ধুনীয়া হৈছে। ঠিক আছে, আজিলৈ আহিছোঁ। বাই বাই।